Hello everyone, welcome to Exam Cracker. Today I am going to discuss a very important topic for your upcoming examinations, that is Art and Culture of India. এই টপিকটো আপোনালোকৰ আহিবলগীয়া এক্সামৰ কাৰণে বহুত বেছি ইম্পৰ্টেণ্ট হ'ব। যিকোনো এক্সামৰ কাৰণে একচুৱেলি এইটো ইম্পৰ্টেণ্ট হয়। যদি আপোনালোকে UPSC, APSC অসম গভৰ্ণমেণ্টৰ এক্সামৰ কাৰণে প্ৰিপেৰেশ্যন কৰি আছে, আসাম পুলিচ, আসাম টেট, CTET আৰু জুনিয়ৰ এছিষ্টেণ্ট, ওকে, এই গোটেইখিনি এক্সামৰ কাৰণে ইম্পৰ্টেণ্ট হয়। ইয়াত আমি ডিটেইলছ ডিছকাছ কৰিম আৰ্ট এণ্ড কালচাৰ অফ ইণ্ডিয়া, বিকজ এই টপিকটো এনেকুৱা এটা টপিক হয় য'ত আপোনালোকে মুখস্থ কৰিলে একচুৱেলি বস্তুবিলাক নহয়, ডিটেইল ডিছকাশ্যন কৰিব লগা হয়, তেতিয়াহে একচুৱেলি মনত ৰখে। চ' আজি আমি ফাৰ্ষ্ট পাৰ্টটো আৰম্ভ কৰিম। আৰু প্ৰথমতে মই কৈ দিছোঁ, যেতিয়া আমি আৰ্ট এণ্ড কালচাৰ অফ ইণ্ডিয়া ইয়াৰ বিষয়ে ডিছকাছ কৰোঁ, চ' সেই ঠাইৰ লগত ৰিলেটেড কিছুমান বস্তু আমি জানিব লাগে। যেনেকৈ সেই ঠাইত কেনেকৈ সেই টাৰ্ম মানে এটা প্ৰনাউন্সিয়েশ্যনছ কৰা হয় তেওঁলোকৰ মতে। চ' এই টপিকটো যেতিয়া মই ডিছকাছ কৰিম, বহুতখিনি প্ৰনাউন্সিয়েশ্যন ঠাই বিশেষে বেলেগ হয়, ঠিক আছে। আৰু সেই প্ৰনাউন্সিয়েশ্যনখিনি মোৰ ইয়াত ভুল হ'ব পাৰে, তাৰ কাৰণে মই আগতে আপোনালোকক ক্ষমা বিচাৰিছোঁ। চ' এই টপিকটোত আজি ডিছকাছ কৰিম আমি। এই টপিকটোত বেছিকেলি থাকিব ইয়াতে ৰিলিজন, ফেষ্টিভেল, লেংগুৱেজেছ, লিটাৰেচাৰ, মিউজিক এণ্ড ডান্স ফৰ্মছ, ফ'ক এণ্ড ট্ৰাইবেল এণ্ড আৰ্কিটেকচাৰ, এইখিনি বিশেষকৈ ইয়াতে ইনক্লুড থাকিব। আৰু আপোনালোকক এক্সামত আৰ্ট এণ্ড কালচাৰৰ পৰা চিলেবাছত বেলেগ ধৰণে সোধে। যেনেকৈ কিছুমান এক্সামত আপোনালোকৰ চিলেবাছটো আছে ভেৰিয়াছ ৰিলিজনছ এণ্ড এগ্ৰিকালচাৰ বেছড ফেষ্টিভেল অফ ইণ্ডিয়া এণ্ড আসাম বুলি আছে। এই যোনখন আপোনালোকৰ আসাম পুলিচৰ কাৰণে। আৰু যোনটো আপোনালোকৰ নাম্বাৰ 2, ডেট ইজ ৰিলিজন অফ ইণ্ডিয়া, আসাম, ভেৰিয়াছ ডান্স এণ্ড মিউজিক ফ্ৰম, এনেকৈ আপোনালোকৰ চিলেবাছত থাকিব পাৰে। বা কিছুমান চিলেবাছত থাকে ভেৰিয়াছ ট্ৰাইবছ এণ্ড দেয়াৰ ফেষ্টিভেল, যোনটো অসম টেটত এনেকৈ আছে। আৰু আসাম পুলিচৰ কাৰণে যিসকলে প্ৰিপেৰেশ্যন কৰি আছে তেওঁলোকে এনেকৈ ভেৰিয়াছ ৰিলিজিয়াছ আৰু এগ্ৰিকালচাৰ বেছড ফেষ্টিভেল অফ ইণ্ডিয়া এণ্ড আসাম বুলি আছে, অ'কে। আৰু APSC কাৰণেতো গোটেইখিনিয়ে লাগে। চ' নৰ্থ ইষ্ট ইণ্ডিয়া এণ্ড ফেষ্টিভেল এনেকৈও কিছুমান চিলেবাছত থাকে। চ' গোটেইখিনি আজি আমি ইয়াত কভাৰ কৰিম। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব, আৰু যিমানকেইটা পাৰ্ট মই ইয়াত প্ৰভাইড কৰিম গোটেইকেইটা চাবৰ কাৰণে নাপাহৰিব। চ' ঠিক আছে, আমি ফাৰ্ষ্ট অফ অল ৰিলিজন এইটো ষ্টাৰ্ট কৰোঁ। চ' আপোনালোকে সকলোৱে জানে যে ৰিলিজনটো যিটো টপিক হয়, ইণ্ডিয়াত বিভিন্ন ধৰণৰ ৰিলিজনছ আছে। ইণ্ডিয়া ইজ এ ছেকুলাৰ কাণ্ট্ৰি, সেইকাৰণে আমাৰ ৰিলিজনো বহুত থাকে। সকলোৱে নিজৰ ৰিলিজন ফ'ল' কৰে। আৰ্টিকল 15ত ৰিলিজনৰ বিষয়ে আছে, ৰাইট, আমাৰ ইণ্ডিয়ান কনষ্টিটিউশ্যনৰ। চ' ইণ্ডিয়া ইজ দ্য বাৰ্থ প্লেচ অফ আৱাৰ 4 ৱৰ্ল্ডছ মেজৰ ৰিলিজিয়াছ ট্ৰেডিশ্যনছ। চ' ইণ্ডিয়া কি হয়, হিন্দু, জৈনিজিম, বুদ্ধিজিম আৰু শিখিজিম, এই 4টাৰ বাৰ্থ প্লেচ বুলি কোৱা হয় ইণ্ডিয়াক, ঠিক আছে। তাৰোপৰি ইয়াৰ বাহিৰেও আৰু কেইটামান ৰিলিজন আছে, ডেট ইজ খ্ৰীষ্টিয়ানিটি, ইছলাম এণ্ড জ'ৰ'এষ্ট্ৰিয়ানিজিম, জুডাইজিম এণ্ড বাহাই ফেইথ, ৰাইট। চ' এইকেইটা ৰিলিজনো আমি ইণ্ডিয়াত দেখিবলৈ পাওঁ। কিন্তু বাৰ্থ প্লেচ বুলি ক'লে হিন্দু, জৈনিজিম, বুদ্ধিজিম, শিখিজিম বুলি কোৱা হয়। নেক্সট আমি প্ৰথমতে ডিছকাছ কৰোঁ হিন্দুইজিম বিষয়ে। চ' ইট ইজ এ অল্ডেষ্ট ৰিলিজনছ, সকলোতকৈ পুৰণা বুলি ইয়াত বিশ্বাস কৰা হয়। আমাৰ 80% অফ দ্য পপুলেশ্যন হিন্দু ৰিলিজনৰ অন্তৰ্গত হয়। ইট ইজ দ্য থাৰ্ড লাৰ্জেষ্ট ৰিলিজনছ আফটাৰ খ্ৰীষ্টিয়ানিটি এণ্ড ইছলাম। ৱৰ্ল্ডৰ থাৰ্ড লাৰ্জেষ্ট বুলি তেওঁলোকক ধৰা হয়। হিন্দুইজিম, এই ৰিলিজনটোৰ পৰা বহুতখিনি হিন্দু ফিলচফি ডেভেলপ হৈছে। ফৰ এক্সাম্পল য়োগা, আয়ুৰ্বেদিক মেডিচিন, ভেজিটেৰিয়ানিজিম, কৰ্মা, অ'কে, ৰিইনকাৰ্নেশ্যন, পূৰ্বজন্ম, এইবিলাক কথা বিশেষকৈ হিন্দু ৰিলিজনত বিশ্বাস কৰা হয়। তাৰোপৰি হিন্দু ৰিলিজনত আমি পাওঁ বেদা, উপনিষদ, গীতা, ৰামায়ণ, মহাভাৰত, এনেকুৱা ধৰণৰ কিছুমান আমি পুথি পঢ়িবলৈ পাওঁ হিন্দু ৰিলিজনত, ৰাইট। নেক্সট আমি ডিছকাছ কৰোঁ ইছলাম। ইট ইজ এ ছেকেণ্ড মষ্ট ডমিনেণ্ট ৰিলিজনছ, আৰু ইয়াৰ ফাউণ্ডাৰ বিশেষকৈ বিশ্বাস কৰা হয় প্ৰফেট মহম্মদক বিশ্বাস কৰা হয়। ইণ্ডিয়াত 12% পপুলেশ্যন ইছলাম ৰিলিজন ফ'ল' কৰে, আৰু বিশেষকৈ ইছলাম ৰিলিজন যোনটো হয় তাৰ ৰেচিঅ'টো লাক্ষাদ্বীপ আইলেণ্ড, জম্মু কাশ্মীৰ, অসম আৰু ৱেষ্ট বেংগলত বেছি হয়, কনচেনট্ৰেশ্যন বেছি হয়, ৰাইট।
সো আমাৰ হিন্দু যোনটো ইছলাম ৰিলিজন হয় ইছলাম ৰিলিজনত আৰ্কিটেকচাৰ বুলি ক'লে তাজমহল আৰু কুতুব মিনাৰ ইয়াক বিশেষভাৱে গণ্য কৰা হয় ইছলাম ৰিলিজনৰ দুটা পাৰ্ট আছে এটা হ'ল চিয়া আৰু এটা হ'ল চুন্নি ৰাইট নেক্সট জৈনিজম জৈনিজমৰ জন্মদাতা বুলি মহাবীৰা স্বামীক আমি বুজি পাওঁ মই জৈনিজম এণ্ড বুদ্ধিজম এই দুটা টপিক জৈনিজম এণ্ড বুদ্ধিজম মই আৰু এটা লেশ্যনত ইয়াত আলোচনা কৰা হোৱা আছে সেই লেশ্যনটো জৈনিজম এণ্ড বুদ্ধিজমৰ যোনটো পাৰ্ট হয় সেইটো মই আপোনালোকৰ ডেছক্ৰিপশ্যন বক্সত দি দিম যদি আপোনালোকে জৈনিজম আৰু বুদ্ধিজমৰ বিষয়ে ডিটেইলছ জানিব বিচাৰে তেতিয়াহ'লে সেই ভিডিঅ'টো আপোনালোকে চাব পাৰে So, Jains form less than 1% of Indian populations and the state Gujarat and Rajasthan have highest concentration of the Jains population in India. মনত ৰাখিব গুজৰাট আৰু ৰাজস্থানত সকলোতকৈ বেছি আমাৰ জৈন ৰিলিজনটো পোৱা যায় তাৰ পাছত আৰু এটা ইম্পৰ্টেণ্ট হৈছে যোনটো জৈনিজম হয় জৈনিজমে বেদা এণ্ড ভেদিক ৰিচুৱেলছ তেওঁলোকক বিশ্বাস নকৰে মানে ব্ৰাহ্মণ যোনটো হয় তেওঁলোকক বিশ্বাস নকৰে বেদ আৰু ভেদিক ৰিচুৱেলছক তাৰোপৰি তেওঁলোকে বিশ্বাস কৰে কৰ্মৰ ওপৰত কৰ্মৰ ওপৰত বিশ্বাস কৰে তেওঁলোকে কোনো ধৰণৰ এক্সিষ্টেন্স অফ গডৰ ওপৰত ভগৱানৰ ওপৰত বিশ্বাস নকৰে তেওঁলোকে কামৰ ওপৰতহে বিশ্বাস কৰে ঠিক আছে তেওঁলোকে আৰু এটা ইম্পৰ্টেণ্ট ইয়াতে হয় যে জৈনিজমসকলে কল্পসূত্ৰ তেওঁলোকে হোলি বুক বুলি এখন বুলি তেওঁলোকে গণ্য কৰে তেওঁলোকৰ যেনেকৈ আমি কীৰ্তন ঘোষা বা গীতাক গণ্য কৰোঁ ঠিক তেনেকৈ জৈনিজম যোনটো ৰিলিজন হয় কল্পসূত্ৰ তেওঁলোকৰ হৈছে হোলি বুক জৈনিজমৰ দুটা ভাগ আছে এটা হৈছে দিগম্বৰ আন এটা হৈছে শ্বেতাম্বৰ ৰাইট এই গোটেইখিনি ডিছকাশ্যন মই জৈনিজম এণ্ড বুদ্ধিজমত কৰি থৈছোঁ আপোনালোকে সেই লেশ্যনটো চাব নেক্সট ওৱান ইজ বুদ্ধিজম চ' মহাত্মা বুদ্ধ ইয়াৰ ফাউণ্ডাৰ বুলি গণ্য কৰা হয় ত্ৰিপিটক যোনখন গ্ৰন্থ হয় এখন তেওঁলোকৰ হোলি বুক হয় বুদ্ধ ধম্মা এণ্ড সংঘ এই তিনিটাক জুৱেলছ অফ বুদ্ধিজম বুলি কোৱা হয় মেইন উপাদান ৰাইট আৰু আমাৰ ইণ্ডিয়াত কি হৈছে যে বুদ্ধিজম অৰিজিনেট ইন ইণ্ডিয়া নাও দেয়াৰ ইজ লেছ দেন 1% অফ ইণ্ডিয়া বুদ্ধিজমৰ যোনটো ৰিলিজন হয়তো ইণ্ডিয়াতে ডেভেলপ হৈছিলে বুলি বাৰ্থ প্লেচ বুলি ধৰা হয় কিন্তু ইণ্ডিয়াত বুদ্ধিজমৰ যোনটো পপুলেশ্যন হয় সেইটো বহুত কম হয় ৰাইট আৰু ইণ্ডিয়াত যোনটো বুদ্ধিজম আৰম্ভ হোৱাৰ পাছত বুদ্ধিজম বেলেগ কাণ্ট্ৰিটো স্প্ৰেড হৈছিলে এছিয়া শ্ৰীলংকা তিব্বেত মংগোলিয়া কোৰিয়া জাপান ভিয়েটনাম এইকেইখনত পাছত আমাৰ বুদ্ধিজম ডেভেলপ হৈছে ৰাইট তাৰপিছতে আহিলোঁ আমি শিখিজম শ্ৰী গুৰু নানক দেৱক ইয়াৰ ফাউণ্ডাৰ বুলি গণ্য কৰা হয় শিখ ৰিলিজনছ ৰাইট হি ৱাজ দ্য ফাৰ্ষ্ট গুৰু অফ দ্য শিখসকলৰ প্ৰথম গুৰু বুলি গণ্য কৰা হয় তেওঁক Sikhism, which emerges in the 15th century, tried to bridge up the gap between Hinduism and Islam. হিন্দু আৰু ইছলামৰ মাজত যোনটো গেপ হয় সেই গেপটো বিশেষকৈ ব্ৰিজ আপ কৰে এই শিখিজম যোনটো ৰিলিজন হয় তেওঁলোকে Though Sikhism is disappeared widely over the entire India, their largest concentration is in the Punjab. Punjabত আমাৰ শিখ ধৰ্মৰ মানুহ দেখিবলৈ পোৱা যায় So, শিখিজমৰ হোলি বুক বুলি গণ্য কৰা হয় গুৰু গ্ৰন্থ চাহিব okay next one is Christianity so Christianity আপোনালোকে Jesus Christৰ নাম সকলোৱে শুনিছে okay founder বুলি গণ্য কৰা হয় আৰু worldৰ সকলোতকৈ largest religions Christianity বুলি গণ্য কৰা হয় ইয়াৰ হোলি বুক হৈছে বাইবেল আৰু Christianity to India third most dominant religion হিচাপে গণ্য কৰা হয় আৰু আমাৰ ইণ্ডিয়াত গোৱা মহাৰাষ্ট্ৰ অৰুণাচল প্ৰদেশ তামিলনাডু কেৰালা খ্ৰীষ্টিয়ানিটি মানুহ দেখিবলৈ পোৱা যায় তেওঁলোকৰ দুটা ভাগ আছে কেথলিক এণ্ড প্ৰটেষ্টেণ্ট নেক্সট ওৱান ইজ জৰ'ষ্ট্ৰিয়ানিজম বিশেষকৈ বহুত মানুহ আমাৰ ইণ্ডিয়াত দেখা পোৱা নাযায় ঠিক আছে ৰিচেণ্টলি এটা জৰ'ষ্ট্ৰিয়ানিজমৰ ওপৰত ৰিচেণ্টলি এটা নিউজো আহিছিলে যে তেওঁলোকৰ বহুত বেছি মানুহ নাই সেইকাৰণে তেওঁলোকৰ বহুত বেছি মানুহ নাই কাৰণে আমাৰ হেৰিটো আমাক স্থান দিয়া হোৱা নাই তেওঁলোকৰ কাৰণে মানে এক্সট্ৰা প্ৰিজাৰ্ভেশ্যনৰ ব্যৱস্থা নাই এনেকুৱা ধৰণৰ নিউজ এটা মাজত আহিছিলে ইয়াৰ বিষয়ে ডিটেইল আমি ডিছকাছ কৰিম পাছত চ' জৰ'ষ্ট্ৰিয়ানিজম যাক আমি পাৰ্চিছ বুলিও
কওঁ বহুত কম পপুলেশ্যনছ আছে বিশেষকৈ মুম্বাই আৰু গুজৰাটত ইয়াৰ পপুলেশ্যন দেখিবলৈ পোৱা যায় কিন্তু বহুত কম সংখ্যক দেখিবলৈ পোৱা যায় ঠিক আছে আমি পাছত ডিছকাছ কৰিম এইটো কথা তাৰপিছত আছে জুডাইজিম যোনটো ৰিলিজনছ হয় এই জুডাইজিম মানে কি হয় জুডাইজিম was one of the first foreign religion to arrive in India so জুডাইজিম হৈছে প্ৰথম এটা ফৰেন লেংগুৱেজ ফৰেন ৰিলিজন যোনটো ইণ্ডিয়াত প্ৰথমবাৰৰ কাৰণে আহিছিলে জুডাইজিম ৰাইট আৰু of the total Jewish population in India about half live in Manipur and Mizoram so জুডাইজিমৰ মণিপুৰ আৰু মিজোৰামত ইয়াৰ মানুহ দেখিবলৈ পোৱা যায় তাৰোপৰি কিছু সংখ্যক মুম্বাইত আৰু কিছু সংখ্যক কেৰালাতো দেখিবলৈ পোৱা যায় ৰাইট সো এটো হৈছে সেন্সাস অফ ইন্ডিয়া 2011 ইন্ডিয়াৰ সেন্সাসৰ মতে হিন্দু পপুলেশ্যন 79.80% আছে আপোনালোকে 80% বুলিও মনত ৰাখিব পাৰে 80% মানে 79.8 আমি 80% বুলি গণ্য কৰোঁ ইছলামৰ 14.23 খ্ৰীষ্টিয়ানিটি 2.30 Sikhism 1.72 Buddhism 0.70 Jainism 0.37 and Zoroastrianismৰ 2011ত কাউণ্ট কৰা হোৱা নাই ইয়াৰ পৰা আপোনালোকে বুজি পাব যে Zoroastrianismৰ সংখ্যা বহুত নগণ্য হয় ৰাইট সো এটো 2011ৰ ডাটা হয় যিকোনো ডাটা আপোনালোকে সেন্সাস ফলো কৰিব ইকোনমিক সাৰ্ভে ফলো কৰিব ঠিক আছে সো তাৰ পৰাই একচুয়ালি এক্সামত কোৱেশ্চনছ আহে যদি আমি অসমৰ কথা কওঁ তেতিয়াহলে আসাম ষ্টেটিষ্টিক্স যদি চাওঁ হিন্দু ৰিলিজনছ 61% আছে 61 বুলি অন এন এভাৰেজ আপোনালোকে মনত ৰাখিব মুছলিম 34.22% খ্ৰীষ্টিয়ানিটি 3% বাকিখিনি সংখ্যা তেনেই নগণ্য ঠিক আছে সো এটো হৈছে অসমৰ ষ্টেটিষ্টিক্স আৰু আগতে যোনটো আমি ডিসকাস কৰিছিলো এটো হৈছে ইণ্ডিয়া সেন্সাস ৰাইট নেক্সট আমি পাৰ্টত ফেষ্টিভেল অফ ইণ্ডিয়া ইয়াৰ বিষয়ে আমি ডিসকাস কৰিম আজি আমি জাস্ট ৰিলিজনছ খিনি ডিসকাস কৰিলো Have any doubts you can ask in the comment section below thank you for watching and god bless you all আৰু আপোনালোকে আমাৰ next part 2 কাইলৈ চাবলৈ নাপাহৰিব thank you